100জন আচাৰ্যতকৈ এজন পিতৃৰ গৌৰৱ আৰু কৈছিল 1000জন পিতৃতকৈ এজনী মাতৃৰ গৌৰৱ। এইখনেই হ'ল সেইখন নিকেতন, বিদ্যা ভাৰতীৰ দ্বাৰা পৰিচালিত অসমৰ প্ৰথমখন নিকেতন। ইয়াৰ পিছতে অসমৰ চুকে কোণে বিয়পি পৰে নিকেতনসমূহ। এই নিকেতনসমূহৰ বাবে প্ৰতি বছৰে বহু শিক্ষাৰ্থীয়ে সগৌৰৱে ওলাই যাবলৈ সক্ষম হৈছে। নিকেতনবোৰৰ লগত জড়িত সকলোকে ধন্যবাদ জনালোঁ। শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ একেট মাননীয়া নমিতা শৰ্মা আচাৰ্য মাতৃ সন্মিলনৰ আজি এই অনুষ্ঠানত বহুকেইটি দায়িত্বত তেওঁ আছে, তেখেতলৈ ধন্যবাদ জনালোঁ। আজিৰ অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে মাতৃ ভাৰতীৰ উপদেষ্টা মাননীয়া শ্ৰীমতী ববিতা বৈশ্যলকৰ বাইদেৱে। আজি আমাৰ শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ মাতৃ সন্মিলন। সেই মাতৃ সন্মিলনখনত আমাৰ দায়িত্ব আছিলে মই মাতৃভাৰতীৰ উপদেষ্টা আৰু গোটেই গুৱাহাটী সংকুল মাতৃভাৰতীৰ সভাপতি, আৰু ইয়াৰ উপৰিও মই শংকৰদেৱ বিদ্যা নিকেতন আৰু শংকৰদেৱ শিশুকুঞ্জৰ পৰিচালনা সমিতিৰ সদস্য। আমাৰ বিদ্যা ভাৰতীৰ নিকেতনসমূহৰ এইটো এটা প্লাছ পইণ্ট যে আমাৰ ইয়াত মানে ছাত্ৰ ছাত্ৰীৰ লগতে মাতৃসকলকো সমানে আগবঢ়াই নিয়া হয়। আৰু এটা সৎ উদ্দেশ্য আছে ইয়াত যে মাতৃভাৰতী অৰ্থাৎ কেইগৰাকীমান মাতৃক লৈ এখন মাতৃভাৰতী গঠন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে যে মাতৃভাৰতীৰ দ্বাৰাই আমি প্ৰতিগৰাকী মাতৃৰ ওচৰলৈ যাব পাৰোঁ, আৰু তেওঁলোকৰ এই সন্মিলনখনৰ এটা উদ্দেশ্য হৈছে যে তেওঁলোকক আমি কেনেধৰণৰ মানে অগ্ৰাধিকাৰ দিব পাৰোঁ আৰু কেনেকৈ আগবঢ়াই নিব পাৰোঁ। আমি জানো সকলোৱে যে যদি মাতৃসকল পাৰদৰ্শিতা হয় বা সক্ৰিয় হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলো সক্ৰিয় হোৱা আমি দেখা পাওঁ, আৰু ছাত্ৰ ছাত্ৰীসকল সক্ৰিয় কৰিবলৈ আমাৰ বিদ্যা ভাৰতীত মাতৃসকলক অধিক গুৰুত্ব দিয়া হয়। আৰু প্ৰত্যেক বছৰে আমাৰ এনেকৈ প্ৰত্যেকখন নিকেতনতে মাতৃ সন্মিলন পাতে, আৰু মাতৃসকলৰ মাজত বহুত ধৰণৰ বিশেষ ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, খেল ধেমালি কৰা হয়, খেল ধেমালিৰ প্ৰতিযোগিতা কৰা হয়। ইয়াৰ উদ্দেশ্য এটাই যে তেওঁলোকৰ আমাৰ যিটো মানে সৰু মানে শৈশৱ কালত যিটো খেল ধেমালি আমি কৰি পেলাই এৰি আহোঁ, আৰু তাৰপিছত আমাৰ যথৰতা আহে, আমাৰ মানে লাজ অনুভৱ হয়, আৰু সেইখিনি নাইকিয়া কৰাৰ কাৰণে বিদ্যা ভাৰতীৰ এটা মানে দিশ আছে যে মাতৃসকলক সক্ৰিয় কৰা, আৰু এই মাতৃ সন্মিলনৰ দ্বাৰাই এইটো আমাৰ সম্ভৱ কৰি তোলে। মাতৃসকল সেই খেলা, বিয়া গীত, বিয়ানাম, সংগীত চকী, বিভিন্ন ধৰণৰ খেল ধেমালিৰ দ্বাৰাই তেওঁলোকক উৎসাহিত কৰে, আৰু তেওঁলোকৰ মানে যিটো লাজ ভাৱটো নাইকিয়া কৰা হয়।
ইয়াৰ উদ্দেশ্য তেওঁলোকে যাতে নিজৰ ল'ৰা ছোৱালীক মানে আগবঢ়াই নিব পাৰে গতিকে আমাৰ মাতৃভাৰতীৰ উদ্দেশ্য সেইটোৱেই ধন্যবাদ আমাৰ এই বিষ্ণুপদ নিকেতনৰ এই নিকেতনখনৰ মই মাতৃভাৰতীৰ সভানেত্ৰীৰ পদত আছোঁ আজি সেই উপলক্ষে ইয়াত মাতৃ সন্মিলন উপস্থিত এখন অনুষ্ঠিত কৰা হৈছে বাকী মোৰ বাইদেৱে কৈয়ে গ'ল গোটেইখিনি কথা মাতৃ সন্মিলনৰ বিষয়ে বহুত ধুনীয়া অনুষ্ঠান এইটো আমাৰ কাৰণে আজি বহুত ডাঙৰ আৰু বহুত ভাল অনুষ্ঠান এইখিনিয়ে ধন্যবাদ আপোনালৈ পুনৰবাৰ সকলোকে নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ মাতৃৰ মিলন আজি এই মাতৃ সন্মিলনত শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ লগত জড়িত সকলো আই মাতৃ আহি উপস্থিত হৈছেহি শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ আচাৰ্য এখেতসকলক ধন্যবাদ জনাবই লাগিব কাৰণ এখেতসকলৰ সহায় সহযোগিতা নহ'লে আজি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন আচাৰ্যসকলক মাতৃ সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ ক্ষেত্ৰীয় বালিকা শিক্ষা প্ৰমুখ মাননীয়া শ্ৰীমতী প্ৰণামিকা শৰ্মা আচাৰ্য তেখেতে মাতৃসকলক শুভেচ্ছা জনোৱাৰ লগতে এটি সুন্দৰ ভাষণ দাঙি ধৰে তেখেত অতি সোনকালে আৰু আমাৰ মাজলৈ ঘূৰি আহক তাকেই কামনা কৰিলোঁ শাৰীৰিক অসুস্থতাকো নেওচি আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি দিনটো আপোনালোকেও ঘৰৰ পাকঘৰ এৰি থৈ নিজৰ সকলো দায়িত্ব এৰি থৈ নিকেতনলৈ আহিছে আপোনালোকৰ দিন বাবে সদায় কৰি থকা কামবিলাকৰ বাহিৰত গৈ এই যে আজিৰ দিনটো আপোনালোকে উপভোগ কৰিব একেলগে প্ৰতিযোগিতা কৰিব খেলিব বিয়ানাম গাব অনুষ্ঠান চাব আপোনালোকৰ ওপৰত যিসকলে বক্তব্য দিব সেইখিনি শুনিবলৈ আহিব এইখিনি আপোনালোকক আয়ুস দিব আৰু বহুদিন জীয়াই থকাৰ বাবে প্ৰেৰণা দিব আৰু কাৰ বাবে আপোনালোক আহিছে আপোনালোকৰ সন্তানৰ বাবে ল'ৰা ছোৱালীৰ বাবে মা এই শব্দটোতকৈ ডাঙৰ শব্দ আৰু একো নাই পৃথিৱীত মাৰ ঠাই কোনেও পূৰাব নোৱাৰে মই নকওঁ যে দেউতা বা আন সম্পৰ্কবিলাকে ল'ৰা ছোৱালীৰ ওপৰত প্ৰভাৱ নেপেলায় কিন্তু মা সদায় মা জুতি মাৰিলেও মা ভাল লাগিলেও মা বেয়া লাগিলেও মা দুখ লাগিলেও মা যিখন ঘৰত মা নাই যিবোৰ ল'ৰা ছোৱালীয়ে মা শব্দটোৰ পৰা বঞ্চিত হৈছে সেই ঘৰখনৰ আৰু কি নাই সেই কথাটো আমি থকাসকলে বুজি নাপাওঁ এটা ল'ৰা বা ছোৱালীৰ কাৰণে সকলো সম্পৰ্কই আৱৰি ৰাখিলেও যদি মা নাথাকে মাৰ যিটো মমতা মাৰ যিটো মহত্ব মাৰ যি দায়িত্ব মাৰ যি মৰম এয়া আন কোনেও পূৰাব নোৱাৰে পৃথিৱীৰ সকলো মায়ে নিজৰ সন্তানৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ সম্পৰ্ক আৰু আজিৰ দিনটো আপোনালোক প্ৰতিগৰাকী মাক মই শুভেচ্ছা জনাইছোঁ আজিৰ এই অনুষ্ঠানটিত মাতৃসকলৰ বাবে এটি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল বহুতো মাতৃয়ে প্ৰদৰ্শনীৰ বাবে লাড়ু পিঠা আৰু অন্যান্য সামগ্ৰী আনি প্ৰদৰ্শনীটোত অংশগ্ৰহণ কৰিছিল ইয়াৰে কিছু অংশ মই দেখাব চেষ্টা কৰিছোঁ অনুষ্ঠানটি সুকলমে পৰিচালনা কৰি নিবৰ বাবে মাননীয়া শ্ৰীমতী কৃষ্ণা বৰ্মন আচাৰ্য আৰু দীপিকা বৰুৱা আচাৰ্যক নিমন্ত্ৰণ কৰি অনা হৈছে আহকচোন আচাৰ্য দুগৰাকীৰ পৰা আমাৰ এই প্ৰদৰ্শনীৰ বিষয়ে কিছু কথা গম লওঁ গোটেইখিনিকেতো আমি দিব নোৱাৰোঁ গোটেই তিনিটাই হ'ব গতিকে আমি তাৰ পৰা চিলেক্ট কৰি তিনিটা দিম আৰু এইখিনি ঠিক আছে আপুনি অকণমান কৈ দিয়ক ভালেই হৈছে গোটেই আমাৰ অসমীয়া পিঠা পনাখিনি আছে অসমীয়া গহনা কাগজেৰে বৰ সুন্দৰকৈ বনাইছে আৰু যিখিনি হাতৰ কাম দেখিছোঁ সেইখিনি গোটেইখিনি সুন্দৰ হৈছে ভাল লাগিছে হাতৰ কামখিনি ভাল আছে খুবেই পচন্দ ঠিক আছে ধন্যবাদ আৰু আমাৰ এই প্ৰদৰ্শনীটোৰ মানে বিশেষ প্ৰমুখ তেখেতৰ পৰা অকণমান জানিব বিচাৰিম সুন্দৰকৈ মাতৃসকলে কষ্ট কৰিছে আৰু সেই কষ্টৰ ওপৰত মই অকণমান জাষ্ট সজাইহে দিছোঁ
তেওঁলোকে খুব কষ্টৰে ধুনীয়াকৈ আনিছে, ধুনীয়াকৈ ভাল লাগিছে। আৰু মোৰ মানে কি ইয়াতে একো বিশেষ তেনেকুৱা মই একো ঠিক ঠাক কৰি দিয়া নাই, জাষ্ট এইফালৰ পৰা সেইফালেহে কৰি দিছোঁ, কিন্তু গোটেই ক্ৰেডিট কিন্তু মাতৃসকলৰে খুব ধুনীয়াকৈ কৰিছে, ভাল লাগিছে। আৰু হয়তো বেছি হ'লেও ভাল লাগিল হয়, তথাপি যিখিনি কষ্ট কৰিছে সেইখিনি মাইকীক মোৰ ফালৰ পৰা ধন্যবাদ। আগন্তুক তেনেকৈ কম্পিটিশ্যনত ভাগ ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। এই প্ৰতিযোগিতাত 3টি দল ওলাইছে আৰু ইয়াৰ প্ৰতিটো দলত 20 গৰাকীতকৈও অধিক মাতৃয়ে অংশগ্ৰহণ কৰিছে। এতিয়া অনুষ্ঠিত হ'ব বিয়া নামৰ প্ৰতিযোগিতা, তাতে ময়ো অংশগ্ৰহণ কৰিছোঁ বাৰু। প্ৰতিযোগিতাৰ বাবে মাতৃসকল সাজু হৈছে। বলকচোন প্ৰথমে আমি বিচাৰকৰ কাষৰ পৰা নমস্কাৰ ছাৰ, অকণমান কওকচোন আপুনি। আজি মাতৃ সন্মিলন, তাতে শংকৰদেৱ বিদ্যা নিকেতনৰ আজি এই বিয়ানাম প্ৰতিযোগিতাত বিচাৰক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে আনন্দিত হৈছোঁ। আৰু নতুন প্ৰজন্মৰ মাজত এই আমাৰ যিখিনি লোকসংগীত আছে সেইখিনি আমি প্ৰচাৰ কৰাত জড়িত লাগে। আৰু আজি আমি আহিছোঁ, চাওঁ তেখেতসকলে কেনেদৰে পৰিৱেশন কৰে। আমি তেওঁলোকৰ পৰিৱেশন চাই পেলাই সেইমতে নিৰ্বাচিত কৰিম। এইটো ভাল পদক্ষেপ ভাল পদক্ষেপ বুলি ভাবিছোঁ। ধন্যবাদ। নমস্কাৰ ছাৰ। মই আজি ইয়াতে শংকৰদেৱ বিদ্যা নিকেতনত ইয়াতে যে সন্মিলন হৈছে, মাতৃ সন্মিলনত বিয়া গীতৰ যি প্ৰতিযোগিতা হ'ব তাত মোক বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছে এখেতসকলে। আৰু সেই আসন গ্ৰহণ কৰিবলৈ পাই মই নথৈ সুখী। আৰু ইয়াতে মোৰ আজি 2001 চনৰ পৰা মোৰ এইখন বিদ্যা নিকেতনৰ লগত সম্বন্ধ আছে, কাৰণ মোৰ ল'ৰা আৰু মোৰ ছোৱালীয়ে এইখন বিদ্যালয়ৰ মানে পঢ়িয়ে মানে এতিয়া মানে সিহঁত সংস্থাপিত হৈছে বৰ্তমান। তেতিয়াৰ পৰা 2001 চনৰ পৰা সুদীৰ্ঘ 23 বছৰ কাল এইখন বিদ্যালয়ৰ লগত মোৰ সম্পৰ্ক আছে। এগৰাকী অভিভাৱিকা তথা শুভাকাংক্ষী, আৰু মই দ্বিতীয় ঘৰ বুলিয়ে ভাবোঁ। সেইটোৱে আৰু এতিয়া চাওঁ প্ৰতিযোগীসকলে কেনেকুৱা কি কৰে। আমাৰো ভাল লাগিছে এনেকুৱা এটা অসমীয়া সংস্কৃতিৰ মানে হেৰি তেখেতসকলে ৰাখিবলৈ চেষ্টা কৰিছে। অসমীয়া সংস্কৃতি এটা ৰাখিবলৈ, লোক সংস্কৃতি সেইটো ধৰি ৰাখিবলৈ যত্ন কৰিছে। সেইটো কাৰণে মই পৰম সুখী এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাই। ধন্যবাদ। ধন্যবাদ। ইতিমধ্যে সভাগৃহ আই মাতৃসকলেৰে ভৰি পৰিছেহি। এয়া ষ্টেজত প্ৰথম প্ৰতিযোগী জয়মতীৰ দল। Hero!
সঁচাকৈ বিয়া নামৰ প্ৰতিযোগিতাৰ এই অনুষ্ঠানটি বৰ আকৰ্ষণীয় আছিল আৰু মোৰো খুব ভাল লাগিল। আশা কৰিছোঁ আগন্তুক সময়লৈ আই মাতৃসকলে এনেদৰে যোগদান কৰি থাকিব। ধন্যবাদ। শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ উপপ্ৰধান আচাৰ্য মাননীয় শ্ৰীযুত ফণীন্দ্ৰ বৰ্মনদেৱে মাতৃসকলক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলনৰ বাবে মাননীয় আদৰণীয় শাৰদা জীক অনুৰোধ কৰিছে। আজি ২৭ জানুৱাৰী তাৰিখে ৰাতিপুৱাৰে পৰা বিভিন্ন প্ৰতিযোগিতাত আমাৰ সন্মানীয় মাতৃসকলে অংশগ্ৰহণ কৰিছে আৰু দিনজোৰা কাৰ্যসূচীৰ অন্তত আমি মুকলি অধিৱেশনৰ ফালে আগবাঢ়িছোঁ। উপস্থিত নিমন্ত্ৰিত অতিথি, নিকেতনৰ সন্মানীয় কাৰ্যকৰ্তা, শ্ৰদ্ধাৰ মাতৃসকলক নিকেতনৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ মুকলি অধিৱেশন কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। মুকলি অধিৱেশনত বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সঞ্চালিকা আদৰণীয় শাৰদাজী, তেখেতে আমাক বন্তি প্ৰজ্বলন কৰিব। নিকেতন পৰিচালনা সমিতিৰ সভাপতি, একেবাৰে অৱসৰপ্ৰাপ্ত উপ সচিব, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিশিষ্ট শিক্ষাবিদ, বৰ্তমান তেখেতৰ কেইবাখনো গ্ৰন্থও প্ৰকাশ পাইছে। তেখেতক আদৰণি জনালোঁ। তেখেতক এখন গামোচাৰে আদৰণি জনাব পুনৰ ধনুৱাৰে ডক্টৰ ধৰণীধৰ গোস্বামীদেৱক এখন গামোচাৰে আদৰণি জনাব। এখন গামোচাৰে শাৰদা দিদি আদৰণি জনাব। আমি সভাৰ কাম চলাই নিয়াৰ কাৰণে আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে এই ক্ষেত্ৰত আমাক যথেষ্ট সহায় চেষ্টা কৰিব। কাৰ্যসূচী মতে এতিয়া আছে এটি আৰম্ভণি গীত। আৰম্ভণি গীতটি মাতৃসকলৰ দ্বাৰাই পৰিৱেশিত হ'ব। মই তেখেতসকলক গীতটি পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।
শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ প্ৰধান আচাৰ্য মাননীয় শ্ৰী যুত্তপন শৰ্মাদেৱে মাতৃসকলৰ বাবে দিয়া তত্ত্বগধুৰ বক্তৃতা। মাতৃ সন্মিলনত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি অনা ভৰলুমুখ শাখা কেন্দ্ৰৰ জ্যেষ্ঠ ৰাজযোগ শিক্ষয়িত্ৰী মাননীয়া শাৰদাজী, লগতে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় নিউ গুৱাহাটী শাখা কেন্দ্ৰৰ মাননীয়া ৱালিজী আৰু নিৰ্দিষ্ট বক্তা হিচাপে আজিৰ মাতৃ সন্মিলনত নিমন্ত্ৰিত কৰি অনা আমাৰ অতি মৰমৰ মাননীয়া আৰতী বাইদেউ, লগতে আমাৰ নিকেতনৰ আই মাতৃসকল আৰু নিকেতনৰ আচাৰ্য আচাৰ্যাসকল, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ আধাৰত বিদ্যা ভাৰতীয়ে আমাৰ শিশুসকলক আগুৱাই নিয়াৰ বাবে যি যোজনাবদ্ধভাৱে শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰিছে তাৰে এক অংশ হিচাপে মাতৃ সন্মিলনো হৈছে এটা যোজনাৰ অংশ। যোজনাবদ্ধভাৱে প্ৰতি বছৰে আমি আমাৰ আই মাতৃসকলৰ তেওঁলোকৰ মানসিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে আমি মাতৃ সন্মিলন পালন কৰি আহিছোঁ। এই বছৰো আমাৰ ব্যতিক্ৰম নহয়। আজি ৰাতিপুৱাৰে পৰা অতি আগ্ৰহেৰে আই মাতৃসকলে আহি তেওঁলোকে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। খেল ধূলা ৰাতিপুৱাৰ পৰা হৈছে, বিয়ানাম জোৰানাম হৈছে। সময়ৰ অভাৱত নাটক আৰু কিছু সাংস্কৃতিক কাৰ্যক্ৰম পিছুৱাই ৰখা হৈছে। মুকলি সভাৰ পিছত এই দুটা কাৰ্যক্ৰম অনুষ্ঠিত হ'ব। মুঠৰ ওপৰত মাতৃসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষৰ কাৰণে আমাৰ নিকেতনে এনেধৰণৰ প্ৰচেষ্টা প্ৰতি বছৰে লৈ আহিছে। এগৰাকী মাতৃক যদি শিক্ষিত কৰিব পৰা যায়, সংস্কাৰিত কৰিব পৰা যায়, কোৱা হয় যে গোটেই সমাজখনে সংস্কাৰিত হয়। পৰিয়ালটোৰ লগতে সমাজকো সংস্কাৰিত কৰাৰ যি আমাৰ অহৰহ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ মাজেদিয়ে আমাৰ শিশুসকল ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ আধাৰত গঢ় লৈ উঠক। মানুহৰ পৰা এজন প্ৰকৃত মানুহ গঢ়াত আমাৰ মাতৃসকলে বিশেষভাৱে সহায়ক হওক। আমাৰ মাতৃসকলৰ তত্ত্বাৱধানত আমাৰ শিশু, আমাৰ নিকেতনৰ শিশুসকল ৰাষ্ট্ৰ নিৰ্মাণত সকলোৱে সহযোগ কৰক, এই আশা কৰিছোঁ। আৰু এইখিনি কৈ মই মোৰ প্ৰাস্তাৱিক ভাষণ সামৰণি মাৰিছোঁ। মুখ্য অতিথি আৰতী, তেখেত জ্যেষ্ঠ ৰাজযোগ শিক্ষয়িত্ৰী অৰুণমুখৰ ভিন্ন অভিজ্ঞতা জ্ঞানেৰে সমৃদ্ধ বাইদেউ আমাৰ মাজত পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। বাইদেউৰ পৰিচয় বাইদেৱে নিজৰ ভাষণেৰে দিব। নমস্কাৰ। সৰ্বপ্ৰথমে আমাৰ মঞ্চত আজি উপস্থিত আমাৰ সন্মানীয় আমাৰ ছাৰ বাইদেউ, লগতে আমাৰ ছাৰজন আহিছে, প্ৰধান আচাৰ্য ছাৰ, সকলোকে মই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন তথা আপোনালোকক মই দাদা প্ৰণাম যাচিছোঁ। লগতে সমূহ মাতৃসকল, আপোনালোক সকলোকো মোৰ প্ৰণাম যাচিলোঁ। মাতৃ যি শব্দ, মাতৃ শব্দত কি আছে, কি নাই ক'বলৈ গ'লে, মৰম, স্নেহ, উদাৰতা, শক্তি,
হয়নে মাতৃত্বভূম গোটেইখিনি কথা এটা মাতৃ শব্দত লুকাই আছে যাৰ অধিকাৰী আজি আমি হয় আপোনালোক হয় হয়নে এনেকুৱাই মাতৃ যাক কোৱা হৈছে জননী কওকচোন জননী জন্মভূমি স্বৰ্গদপি মানা মাতৃ কি হয় স্বৰ্গতকৈ মহান বুলি কোৱা হৈছে ইমান এটা সুন্দৰ টাইটেল হয়নে তাৰ গৰাকী আমি হয়নে নহয় তো আমি নিজৰ বিষয়ে আমি শুনিমেই তাৰ আগতে আমাৰ যি সকলোৱে চাগে ব্ৰহ্মকুমাৰীৰ বিষয়ে নাজানে অকণমান ছাৰে যিহেতু আমাক ক'লে যে আমাক নিজৰ পৰিচয় দিবৰ কাৰণে যে আমাৰ কমপ্লিট আমাৰ এই সংস্থাৰ নাম হৈছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় স্থাপন হৈছিলে 1936 1934 চনত হিন্দু প্ৰদেশৰ হায়দৰাবাদত 1950 চনত এই বিশ্ববিদ্যালয় মাউণ্ট আবু ৰাজস্থানলৈ ট্ৰান্সফাৰ হয় বৰ্তমান মাউণ্ট আবু ৰাজস্থান আমাৰ ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ আজি চিন্তা অশান্তি টেনশ্যন এইবিলাকৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ তাৰ কাৰণে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাজযোগা মেডিটেশ্যন এয়া হৈছে মনৰ এক্সাৰচাইজ মানসিক আজি আমাৰ যি মন দিনে দিনে ভয় চিন্তা যি বাঢ়ি গৈ আছে আজি আমাৰ ভিতৰত যি টেনশ্যন ষ্ট্ৰেছ সৰু সৰু উঠি অহা ল'ৰা ছোৱালীবিলাক হয়নে টেনশ্যন ষ্ট্ৰেছ না এইবিলাকৰ পৰা মুক্ত পাবৰ কাৰণে ৰিলিফ পাবৰ কাৰণে মেডিটেশ্যন ৰাজযোগা মেডিটেশ্যন যেনেকৈ শাৰীৰিক আমাক দৰকাৰ ঠিক তেনেকৈ মানসিক আমাক খুবেই দৰকাৰ 100জন আচাৰ্যতকৈ এজন পিতৃৰ গৌৰৱ আৰু কৈছিল 1000জন পিতৃতকৈ এজনী মাতৃৰ গৌৰৱ চাওক সেই মাতৃয়ে সেইখিনি গোটেই দিব পাৰে নিজৰ শিশু নিজৰ সন্তানক গোটেইখিনি শিক্ষা দিয়ক তেওঁ বেয়া পথলৈ কোনো দিন যাব নেভাৰ কেতিয়াও যাব নোৱাৰে তেওঁ সেইকাৰণে শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ মাননীয় অঞ্জলি আচাৰ্যাৰ পৰা আমি এটি সুন্দৰ গীত উপভোগ কৰোঁ আচাৰ্যগৰাকীয়ে বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে সংগীতৰ প্ৰশিক্ষণ দি আহিছে তেখেতৰ একাগ্ৰতা আমাৰ চিৰনমস্য পৃথিৱীৰ ভগৱানৰ অৱশ্ৰেষ্ঠ জন্ম দিয়া একোগৰাকী নাৰী মানসিক স্বাস্থ্য এইটোৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ দুইটাই পৰিপূৰক এটা নহ'লে আনটো নহয় মানসিক স্বাস্থ্য বুলি ক'লে তেওঁলোকৰ মন
আৱেগিক পৰিপক্কতা আৰু তেওঁলোকে যাতে সুচাৰুৰূপে মনক সান্তনা দিব পাৰে, মনক উদ্যম কৰিব পাৰে, মনৰ বেয়া চিন্তাবিলাক আঁতৰাই ৰাখিব পাৰে, তেওঁলোকে সমাজত ভাল বাৰ্তা দিব পাৰে, সমাজক আগুৱাই নিব পাৰে, তেওঁলোকৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা সেইখিনি আগুৱাই দিব পাৰে। মানসিক স্বাস্থ্য নিৰোগী হৈ থাকিলেহে এইবিলাক কাম কৰিব পাৰে। আৰু এই সন্তানৰ মানসিক স্বাস্থ্য পৰিপক্ক কৰিবৰ কাৰণে প্ৰথম আদৰ্শ অনুষ্ঠান হৈছে পৰিয়াল। শিক্ষা দিয়া হয়, নৈতিক শিক্ষা দিয়া হয়। সেই ছাত্ৰীগৰাকী যিগৰাকী APSC তেওঁ স্থান পাইছে, তেওঁ ৰাজপত্ৰিত বিষয়া হ'ব, তেওঁ মই কৈছোঁ যে তোমাৰ পৰা আমি নিকা শাসন আমাৰ যাতে সমাজৰ যিবিলাক কোনে হ'লেও সকলোৱে ষ্টেণ্ড কৰিব নোৱাৰে, সকলোৱে ডিষ্টিংশ্যন ল'ব নোৱাৰে, কিন্তু তাতে কিছুমান ছাত্ৰ আছে যে তেওঁ সদায় স্কুললৈ পৰিপাটি হৈ সদায় নিকেতনলৈ তেওঁ আহোঁতে মানে সময়মতে আহে, ভাল অভ্যাস, ভাল চৰিত্ৰ, তেওঁ যদি সৰস্বতী পূজা বা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত আগভাগ লৈ তেওঁ কথা কৈ ভাল পায়, সেই ছাত্ৰজনক আমি জোৰ কৰি যে তই MA পঢ়িব লাগিব, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব ক'ব নালাগে। তেওঁ হয়তো আগলৈ তেওঁ কি হ'ব পাৰে, এজন উপযুক্ত বক্তা হ'ব পাৰে, সাহিত্যিক হ'ব পাৰে, বা তেওঁ কি কৰিব পাৰে যে সমাজক আগবঢ়াই লৈ যাব পাৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। এইখিনি মই এটা গল্প মনত বৰ্তমান সভাপতিৰ আসন গ্ৰহণ কৰি আছে নিকেতন পৰিচালনা সমিতিৰ মাননীয় সম্পাদক ডক্টৰ প্ৰদীপ শৰ্মাদেৱ আৰু তেখেতক মাতৃভাৰতীৰ পৰা এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই সত্ৰৰ পাছতে অধিক আগ্ৰহেৰে মাতৃসকলে ৰৈ আছে সাংস্কৃতিক কাৰ্যক্ৰমৰ কাৰণে দুটা বিশেষ কাৰ্যক্ৰম। পদৰ বিজেতাসকলক এতিয়া বঁটা বিতৰণি কৰা হ'ব। ক্ৰমান্বয়ে তৃতীয় স্থান অধিকাৰ কৰিছে ববিতা বৈশ্যলহৰ, দ্বিতীয় স্থান অধিকাৰ কৰিছে ইলিমণি লস্কৰ দত্ত আৰু প্ৰথম স্থান অধিকাৰ কৰিছে বিউটি ৰাণী দাসে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ইলুমণি দত্ত। ইলুমণি দত্ত পুনৰবাৰ মই শ্ৰদ্ধাঞ্জলি অনুৰোধ কৰিম। প্ৰথম পুৰস্কাৰ লাভ কৰিছে বিউটি ৰাণী দাস। বিউটি ৰাণী দাস আৰু মই মাননীয় শেৱালীজীক অনুৰোধ কৰিছোঁ প্ৰথম পুৰস্কাৰটো লাভ কৰাৰ কাৰণে। প্ৰদৰ্শনীত ভাগ লোৱা সকলো মাতৃৰ কাৰণে এটা তালি বজাই দিয়ক সকলোৱে। সংগীত চকী প্ৰতিযোগিতা সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান অধিকাৰ কৰিছে সংগীতা শৰ্মা, দ্বিতীয় স্থান অধিকাৰ কৰিছে পুৰবী ডেকা আৰু প্ৰথম স্থান অধিকাৰ কৰিছে মনালিছা মিলি ডেকা। আৰু প্ৰথম স্থান লাভ কৰিছে মনালিছা মিলি ডেকা। বাইদেউ অনুৰোধ কৰিছোঁ। বাইদেউক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত বিয়ানাম প্ৰতিযোগিতাৰ প্ৰতিযোগিতাত উদগনিমূলক বঁটা লাভ কৰিছে ভোগেশ্বৰী ফুকনি দল আৰু কনকলতা দলে। তাৰপিছত তৃতীয় স্থান অধিকাৰ কৰিছে মূলা গাভৰু দল, দ্বিতীয় স্থান অধিকাৰ কৰিছে চন্দ্ৰপ্ৰভা বৈজ্ঞানী দল আৰু প্ৰথম স্থান অধিকাৰ কৰিছে জয়মতী দল। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে চন্দ্ৰপ্ৰভা বৈজ্ঞানীৰ দল। চন্দ্ৰপ্ৰভা প্ৰথম পুৰস্কাৰ লাভ কৰিছে কথা কৈ দিয়ে। সকলোৱে এই কথাটো যদি উপলব্ধি আপোনালোকৰ এই দায়িত্ব বা আপোনালোকৰ এই স্বাভিমান যদি আপোনালোকে উপলব্ধি কৰিব তেতিয়া দেখিব সমাজখন সুন্দৰ। আপোনালোকৰ স্বাভিমানটো যদি
বোৱাৰী 4মানটো মাতৃ আপোনালোকে যদি বজাই ৰাখিব পাৰে তেতিয়া দেখিব আপোনালোকৰ সন্তানো ভাল হ'ব। আজিৰ নাটক গছ সংৰক্ষণ কৰোঁ আহক আমি সকলোৱে নাটকখনৰ এটি অংশ উপভোগ কৰোঁ। মৌচুমী শৰ্মা বৰঠাকুৰ, এই অনুষ্ঠানটি আপুনি সুকলমে পাৰ কৰি নিলে, আপোনাৰ অনুভৱ? এই অনুষ্ঠানটো খুবেই ভাল লাগিলে আৰু মই এই প্ৰথমবাৰৰ বাবে মই এনেকৈ এংকৰিং কৰিছোঁ। খুবেই ভাল লাগিলে। সকলো মাতৃয়ে খুব আগ্ৰহেৰে খুব মানে সুন্দৰভাৱে সকলোৱে আগবাঢ়ি আহিছে। এতিয়া সংগীত চকী, আপোনাৰ প্ৰদৰ্শনী, বিয়ানামৰ প্ৰতিযোগিতা সকলোখিনিয়ে হ'ল। খুবেই ভাল লাগিলে সেইকাৰণে, আৰু অহাবাৰলৈ ইয়াতকৈও আৰু বেছি ভাল হ'ব বুলি আশা কৰিলোঁ। নাটকখনৰ নাম আছিলে গছ সংৰক্ষণ কৰোঁ আহক। বহুত ভাল লাগিলে, বৰ সুন্দৰ নাটক তেওঁলোকে প্ৰদৰ্শন কৰিলে। ধন্যবাদ। আজি অনুষ্ঠানটি অতি সুকলমে পাৰ হৈ গ'ল। এতিয়া যিসকল ইয়াতে মানে অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল মহিলা, তাৰ ভিতৰত কেইগৰাকীমান আছে। তেওঁলোকৰ আজিৰ দিনটো কাৰ্যসূচীত বা তেওঁলোকৰ দিনটো যি কৰিলে তেওঁলোকৰ কেনে অনুভৱ হ'ল তাকে জানিবৰ কাৰণে মই যাম। এজন এজনকৈ কৈ গৈ একদম অনুভৱ নকওঁ আৰু মানে এনেকুৱা ভাল লাগিছে, এনেকুৱা ভাল লাগিছে, একদম জয় অসম বুলি জয় মাতৃভাৰতী আৰু কোনোবাই কিবা ক'বা? নমস্কাৰ। বিলু বাইদেউৰ ইউটিউবৰ চেনেলত থৈৰে সকলো আমাৰ অভিভাৱকসকলক খুব শুভেচ্ছা দিলোঁ এনেকৈ যোগদান কৰাৰ বাবে। আগন্তুক মাতৃ সন্মিলন হ'ব আৰু আপোনালোকে এনেদৰে সহায় সহযোগ আগবঢ়াব আৰু সঁচাকৈ শৈশৱ ঘূৰি আহিছে। এনেকুৱা লাগিছে নিজৰ স্কুল, নিজৰ সমস্তখিনি নিজৰ এই সকলোখিনি পাইছোঁ। আমাৰ প্ৰধান আচাৰ্য ছাৰ তপন শৰ্মা ছাৰ, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলো আচাৰ্য আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। আৰু আৰু কোনোবাই ক'বা? এৰিলোঁ সকলোকে বাই বাই।